আজি ভাৰতবৰ্ষৰ এগৰাকী অন্যতম জনপ্ৰিয় ব্যক্তিত্ব, যাৰ ব্যক্তিত্বক ভাষাৰে হয়তো বৰ্ণাব নোৱাৰোঁ আমি। দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, ভাৰতৰত্ন, ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক, প্ৰথমগৰাকী ৰাষ্ট্ৰীয় সভাপতি, পৰম শ্ৰদ্ধেয় অটল বিহাৰী বাজপেয়ীদেৱৰ আজি পবিত্ৰ স্মৃতি দিৱস, মৃত্যুতিথি। আমি ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সমিতিৰ তৰফৰ পৰা আজি এইগৰাকী প্ৰাতঃস্মৰণীয় মহান ব্যক্তিলৈ আমি সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। আৰু বাজপেয়ীদেৱৰ সমগ্ৰ জীৱন দৰ্শন কৃতি প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে অনুপ্ৰেৰণাৰ অমল উৎস। বাজপেয়ীদেৱ আৰু অসমৰ মাজৰ যি সম্পৰ্ক, সেইটো আমি সকলোৱে জানো। অসম আন্দোলনৰ সময়ত বা তাৰ আগৰে পৰাই বাজপেয়ীদেৱে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সমস্যাসমূহক খুব আন্তৰিকতাৰে পঢ়িয়াই চাইছিল আৰু সমস্যাবিলাকৰ সমাধানৰ কথাও বাজপেয়ীদেৱে চিন্তা কৰিছিল। অসম আন্দোলনৰ সময়ত তেখেতে অসমৰ বিভিন্ন ঠাইত আহি অসমৰ ৰাইজৰ লগত ছলিডাৰিটি শ্ব' কৰিছিল, সংবেদনা ব্যক্ত কৰিছিল। আৰু আমাৰ যিটো সমস্যা, অবৈধ অনুপ্ৰৱেশৰ সমস্যা, এইটো সমস্যা কেৱল অসমৰ সমস্যা নহয়, এইটো ৰাষ্ট্ৰীয় সমস্যা। এই ধৰণৰ এটা নেৰেটিভ, এটা বাগধাৰা তেখেতে সৃষ্টি কৰাত আগভাগ লৈছিল। আৰু ছেভ আছাম টুডে টু ছেভ ইণ্ডিয়া টুমৰো, আজি অসম বাচিলে কাইলৈ ভাৰত বাচিব, এই ধৰণৰ তেখেতৰ যি চিন্তা, এই গোটেই কথাবিলাকে সেই সময়তো, অসম আন্দোলনৰ সময়তো অবৈধ অনুপ্ৰৱেশৰ, অবিৰত অনুপ্ৰৱেশৰ বিষয়টো এটা ৰাষ্ট্ৰীয় চৰ্চা, ৰাষ্ট্ৰীয় চিন্তাৰ বিষয় হৈছিল। আৰু সদনত কেইবাটাও তেখেতৰ অসম উত্তৰ পূৰ্বাঞ্চলৰ সমস্যাক লৈ গুৰুত্বপূৰ্ণ ভাষণ আছে। অসমৰ প্ৰতি থকা তেখেতৰ বা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি থকা তেখেতৰ যি সংবেদনশীল নেতৃত্ব, এই নেতৃত্বই প্ৰমাণ কৰি থৈ গৈছে যে যেতিয়াই তেখেতে ডেভেলপমেণ্ট অফ নৰ্থ ইষ্ট ৰিজন ডোনাৰ মিনিষ্ট্ৰী যেতিয়া তেখেতে গঠন কৰিছিল, অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বিশেষভাৱে আমি যিসকল জনজাতীয় ST, আমি অধ্যুষিত অঞ্চল আৰু সমগ্ৰ ভাৰতৰ ST সমাজৰ সৰ্বাংগীন বিকাশৰ বাবে প্ৰথমবাৰ বাজপেয়ীদেৱে জনজাতি বিকাশ মন্ত্ৰণালয় তেখেতে গঠন কৰিছিল। ইয়াৰ লগতে শিলচৰৰ পৰা সৌৰাষ্ট্ৰ, গুজৰাটলৈকে, কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈকে সোণালী চতুৰ্ভুজৰ যি পৰিকল্পনা, প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ যি পৰিকল্পনা, সৰ্বশিক্ষা অভিযানৰ যি পৰিকল্পনা, নেশ্যনেল হেল্থ মিছনৰ যি পৰিকল্পনা, এই গোটেইবিলাক বাজপেয়ীদেৱৰ চিন্তাপ্ৰসূত এটা ফচল হিচাপে আমি দেখিবলৈ পাইছিলোঁ। আৰু এগৰাকী এনেকুৱা ব্যক্তিত্ব, যি ব্যক্তিত্ব সৰ্বগুণ সম্পন্ন। একেদৰে তেখেত কবি, সাহিত্যিক, সাংবাদিক, দক্ষ প্ৰশাসক, ৰাজনীতিবিদ। গতিকে তেখেতৰ পৰিচয়ৰ সন্মুখত বা নামৰ সন্মুখত আমি বহু বিশেষণ লগাব পাৰোঁ। গতিকে তেনেকুৱা এগৰাকী প্ৰাতঃস্মৰণীয়, আমাৰ সকলোৰে মাৰ্গদৰ্শক স্বৰূপ বাজপেয়ীদেৱৰ এই পুণ্যতিথিত আমি সকলোৱে তেখেতৰ আত্মাৰ সদ্গতিৰ বাবে আমি শ্ৰদ্ধাঞ্জলি নিবেদন কৰিলোঁ। আৰু পৰম পিতাৰ ওচৰত তেখেতে যাতে স্থান পায়, তেখেতৰ আত্মাই যাতে স্থান পায়, তাৰ বাবেও আমি প্ৰাৰ্থনা জনাইছোঁ।